ৰাতিপুৱা 4মান বজাত আমি মানে সাৰ পাই আছিলোঁ। অলপ সাৰ পাই থকা অৱস্থাতে মানে হাতী আহি পেলাই আমাৰ মানে ঘৰ ভাঙিলেহি। আৰু যিটো ঘৰ ভাঙিছে সেইটো ঘৰত মা আৰু দেউতাও শুই আছে, আমিও আছিলোঁ। আৰু ভাঙা শব্দ শুনি পেলাই আমি ওলাই আহিছোঁ। ওলাই অহাৰ পাছত হাতীটো মানে সেইফালেদি গুচি গৈছে। তাৰপিছত মানে বাকীখিনিও আহিলে আৰু অহাৰ পাছত হাতীটো যোৱা আমি দেখিছোঁ। জিলা প্ৰশাসনক এইটোৱে ক'ব বিচাৰিছোঁ যে হাতীকেইটা যদি সদায় এনেকৈ আহি পেলাই আমাৰ ওচৰ চুবুৰীয়া বা আমাক এনেকৈ আক্ৰমণ কৰে, আমি জীয়াই থকাটোৱে সমস্যা নিচিনা হৈছে। সেইটো কাৰণে মানে তেওঁলোকে হাতী খেদাৰ কিবা ব্যৱস্থা কৰে যেন তাকে ক'ব বিচাৰিছোঁ। আজি পুৱতি নিশা ঠিক 4মান বজাত মোৰ ঘৰৰ নিচেই ওচৰৰে মানুহ ঘৰত হাতীয়ে আক্ৰমণ কৰে। তাতে আমি মোৰ ল'ৰা আৰু মানুহজনে উঠি তেওঁলোকক মাতোঁ আৰু তেখেতে ক'লে ওলাই আহিবলৈ কওঁ। সেই চেগতে হাতীয়ে তেখেতসকলৰ ঘৰ দুৱাৰ ভাঙি থৈ যায়। আৰু এই কথাখিনি আমি নিজ চকুৰে প্ৰত্যক্ষ কৰিছোঁ। কথা হৈছে আমি এতিয়া এই ৰাতিটো শুব নোৱাৰা হৈ পৰিছোঁ। আমাৰ আহ্বান জিলা প্ৰশাসনক যে হাতীকেইটা যাতে ইয়াৰ পৰা সোনকালে খেদি পঠিয়ায়। আৰু তেওঁলোকৰ গৃহতো দুটাকৈ সৰু ল'ৰা ছোৱালী আছে। আমিও গোটেই গাঁওবাসীয়ে সদায় জাগ্ৰত হৈ থাকিবলগীয়া হৈছে। মোৰ কৰজোৰে আহ্বান যাতে এই হাতীখিনি অতি সোনকালে ইয়াৰ পৰা খেদি পঠিয়ায়।